বহু দিনৰ পৰা ভাবি থকা আশা এটা আজি পূৰণ হ'ল। এয়া নলবাৰীৰ বালিলেচা মন্দিৰত আহিলোঁ। আহিয়ে এয়া ধূপ চাকি লৈ ল'লোঁ। এয়া ল'ৰাও গৈছে মোৰ লগত, ডাঙৰ ল'ৰাজন। তাৰপাছত এয়া ধূপ চাকিবিলাক এয়া জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। জনাই পেলাই এতিয়া মেইন মন্দিৰত সোমালোঁ, যিহেতু আমি শৰাইও লৈ গৈছিলোঁ আৰু কোমোৰা এটাও লৈ গৈছিলোঁ। এটা মানস কৰাই আছিল কোমোৰা উচৰ্গা কৰাৰ কাৰণে। কি কি কৰিব লাগিব সেইখিনি এয়া পুৰোহিতজনক সুধি ল'লোঁ। তাৰপিছত কোমোৰাটো ধুই পখালি আনিব দিলে, নি তাতে এয়া সেন্দুৰ ফোট দি উচৰ্গা কৰি দিব, যিহেতু এইখিনি আমাৰ মানস কৰাই আছিল ডাঙৰটো ল'ৰাৰ কাৰণে। এয়া এইখিনি কৰিলোঁ, সেৱা ল'লে, ময়ো সেৱা ল'লোঁ। সকলোকে ভগৱানে মংগল কৰক, সকলোকে ভাল কৰক, এয়া এই প্ৰাৰ্থনা জনাইছোঁ। এইটো যিহেতু জাগ্ৰত মন্দিৰ, বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আজি ভগৱানে আনিলে। এইটো হ'ল তাৰ কাষতে শিৱ মন্দিৰ এয়া, আৰু এইটো হৈছে মেইন মন্দিৰ, যিটোৰ পৰা আমি ওলাই আহিলোঁ। এইখিনি আমি বাহিৰৰ পৰা ওলাই আহি গোটেই পৰিৱেশটো দেখালোঁ। খুব ভাল লগা পৰিৱেশ, বহু বছৰ আগত গৈছিলোঁ। তাৰপাছত এয়া শিৱ মন্দিৰত সেৱা এটা ল'লোঁ। শিৱ বাবাই সকলোৰে মংগল কৰক, ভাল কৰক, সকলোৱে ভালে থাকক, নিজৰ নিজৰ মনোকামনাবিলাক শিৱ বাবাই তুষ্ট কৰক, এয়ায়ে। তাৰপাছত এয়া পূজাৰী কেইজনে এয়া মন্দিৰটোৰ বিষয়ে ক'লে, যিহেতু জাগ্ৰত মন্দিৰ, যি ভবা হয় সেইটোৱে হয়। আৰু কিছুমানৰ যদি মাত নলয়, ইয়াত আখৈ দিলে মাত ফুটে, বা যি মনৰ কামনা মানুহে আশা কৰে সেইটো মনৰ আশা পূৰ্ণ হয়। এনেকেই মানে গোটেইখিনি বহুতখিনি কথা পাতিলোঁ। কথাখিনি শুনাব নোৱাৰিলোঁ, কাৰণ বহুত চাউণ্ড হৈ আছে। সেইটো কাৰণত কথাখিনি স্পষ্ট হোৱা নাই, সেইটো কাৰণত শুনাব নোৱাৰিলোঁ। খুব ভাল লাগিল। মন্দিৰটোত আহিল, গোটেইখিনি আমাৰ কাম হৈ গ'ল। সেৱা কৰিলোঁ, প্ৰসাদ ল'লোঁ, গোটেইখিনি আমাৰ কাম হৈ গ'ল। হৈ এয়া পূজাৰী কেইটাৰ লগত ল'ৰাই কথা পাতি আছে। খুব ভাল লগা এটা পৰিৱেশ। কোনোবা যদি অহা নাই, আহিব। মই বহু বছৰ আগতে আহিছিলোঁ, যিহেতু গুৱাহাটীত আছিলোঁ, এনেকৈ অহাৰ সময় হোৱা নাছিল। আজি সুযোগ পালোঁ, আৰু বহু দিনৰ পৰা এটা মানে মানস কৰি থৈছিলোঁ আহিম বুলি। আহি খুবেই ভাল লাগিল, আৰু ল'ৰাও আহিল, যিহেতু ল'ৰাৰ নামতে আছিল মানস কৰা। এয়া ল'ৰাও আহিল, আহি পেলাই আজি হঠাতে এনেকৈ গুচি গ'লোঁ। গোটেইখিনি কাম হৈ গ'ল ধুনীয়া কৰি। তাৰপাছত ভাবিলোঁ গোটেইকেইটাই চাহ একাপ খাই লওঁ। এয়া সন্মুখৰ হোটেলখনতে এয়া সোমালোঁ। মুঠতে পৰিৱেশটো ভাল লগা, বিশেষ যিহেতু আমি পূৰা লঘোণে গৈছোঁ, মিঠাই আৰু চাহ একাপ খাই ল'লোঁ। তো গাইজ, আমি আজি আহিছিলোঁ বালিলেচা মন্দিৰত, ঠিক আছে। আৰু আমাৰ এতিয়া গোটেইখিনি কাম সমাপ্ত হ'ল, ধুনীয়া কৰি আমি পূজা পাতাল কৰিলোঁ। আৰু আপোনালোকে কোনে কোনে বালিলেচা মন্দিৰত আহিছে, কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে একেবাৰে নাপাহৰিব। আহিব, খুব এটা ধুনীয়া লাগে, খুব ভাল লাগে, আৰু খুব ধুনীয়া জাগ্ৰত মন্দিৰ। আপোনালোকে যি ভাবে পূৰণ হয় বুলি এটা প্ৰবাদ আছে। আৰু এইখন মা আপোনালোকে চিনিয়ে পায়, আৰু পেহী, আমি তিনিটাই আজি ধুনীয়া কৰি বালিলেচা মন্দিৰত আহিছিলোঁ। আৰু আপোনালোকেও আহিব, নলবাৰীত আছে, ঠিক আছে। অ'কে ডান, বাই বাই।